আজি আমি দশম শ্ৰেণীৰ সাধাৰণ গণিতৰ যেটো মাল্টিপল চয়েস কোৱেশ্চনছ এই মাল্টিপল চয়েস কোৱেশ্চনছ কিছুমান সলভ কৰি দিবলৈ লৈছো তোমালোকে যদি আমাৰ চেনেল প্ৰিজম ক্লাसेस পাঠশালা সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিব পাৰা ভাল লাগিলে ভিডিওটো শেয়াৰ কৰিব পাৰা আৰু তোমালোকৰ মতামত কমেন্টৰ সহায়ত জনাব পাৰা এতিয়া আমাৰ আমি চেপ্টাৰ আৰম্ভ কৰিম পুনৰ আলোচনা যেটো ৰিভিজন চেপ্টাৰ এইটোৰ ওপৰত কাৰণ আমাৰ এইচএসএলসি কিমান থাকিব 45 marks MCQ থাকিব and 45 marks are questions বোৰ ভিতৰৰ পৰা দিয়াৰ ভিতৰৰ পৰা মানে এটো কনসেপ্ট বেসড হয় question বোৰ গতিকে তোমালোকে ভালকে এক্সাৰসাইজৰ যিখিনি আগত আছে অনুশীলনীৰ আগত থকা কথাখিনি ভালকে পঢ়িব লাগিব আৰু অংকবিলাক কেৱল গতানুগতিক ভাৱে কৰিবলে নহব আমি এবিলাক তোমালোকে চিন্তা কৰিব লাগিব কেনেকে তার কি কি কথা থাকিব পাৰে কনসেপ্ট বিলাক ওপৰত বেছি গুৰুত্ব দিয়া হ'ব নতুন যেটো কোৱেশ্চন প্যাটাৰ্ন হেডুট এতিয়া আমি কিছুমান তাৰে প্ৰবলেম সলভ কৰি দিবলৈ যত্ন কৰিম যিমান পাৰি কোৱেশ্চন উলিয়াই এই চেপ্টাৰৰ এটা আছে এই পুনৰ আলোচনা চেপ্টাৰৰ এইচএসএলসি 22 তলৰ কোনটো বৰ্গ সংখ্যা নহয় ইয়াৰে বৰ্গ সংখ্যা নোহোৱাটো উলিয়াব লাগে এতিয়া এইটো এটা বৰ্গ সংখ্যা এইটো বৰ্গ সংখ্যা যদি আমি 21 স্কয়াৰ কৰো এইটো পাম আমি এইটো বৰ্গ সংখ্যা তাৰ পিছত এইটো আমাৰ এইটো হ'ব এই 27 স্কয়াৰ যদি কৰো এইটো পাম আৰু এইটো পাম আমি 24 স্কয়াৰ কৰো যদি এইটো পাম কিন্তু এইটো আমি স্কয়াৰ কৰিব নোৱাৰো আৰু এইটোই বৰ্গ সংখ্যা নহয় গতিকে আমি এই সংখ্যাবিলাক 21 স্কয়াৰ মানে 441 24 স্কয়াৰ মানে এইটো আৰু বৰ্গ সংখ্যাত আমাৰ কি নাথাকে এককৰ ঘৰত বৰ্গ সংখ্যাতে আমি এটো ক'ব পাৰো এককৰ ঘৰত দুই নাথাকে বৰ্গ সংখ্যাত আমি যদি অংক মানে বৰ্গ সংখ্যাবিলাক উলিয়াব চাও গতিকে আমি দুই দেখা পাইছো গতিকে এটো কি হয় বৰ্গ সংখ্যা নহয় এটো হ'ব নেক্সট এতিয়া আমাৰ নেক্সট কোৱেশ্চন এটো এইচএসএলসি 22 আহিছে -2/3 to the power 4 ৰ মান কিমান 2/3 to the power 4 মানে আমাৰ যেতিয়া মাইনাস থাকিব মাইনাসৰ যদি পাৱাৰটো কি হয় যুগ্ম হয় হেতু কি হৈ যাব পাৱাৰটো যদি যুগ্ম হয় এটো -2 হৈ প্লাস হয় গতিকে এটো -2/3 to the power 4 মানে এটো -2 প্লাস হ'ব আৰু 2 to the power 4 3 to the power 4 2 to the power 4 মানে 2 কেইটা চাৰিটা পূৰণফল 2 চাৰিটা আমি 2 দুগুণ 4 দুগুণ 8 দুগুণ 16 আৰু 3 চাৰিটা পূৰণফল 3 3 গুণ 9 3 গুণ 27 3 গুণ 81 বা 3 3 গুণ 9 আৰু 3 3 গুণ 9 গতিকে 81 হ'ব গতিকে আমাৰ অপচন কোনটো হ'ব এই ডি অপচনটো হ'ব হল অযুগ্ম সংখ্যাৰ বৰ্গ কোনটো এইকেইটা গোটেইকেইটাই বৰ্গ সংখ্যা মানে ইয়াতে তেতিয়া অযুগ্ম সংখ্যাৰ বৰ্গ ইয়াতে এইটো যেহেতু যুগ্ম কাৰণ অযুগ্ম সংখ্যাৰ বৰ্গটো অযুগ্মই হয় যেনে আমি এক অযুগ্ম সংখ্যা বৰ্গ কৰিলে 1 হ'ব একটো অযুগ্ম মানে 1 অযুগ্ম সংখ্যাৰ বৰ্গ 1 3 এটা অযুগ্ম সংখ্যা তাক যদি বৰ্গ কৰো 9 হেটো অযুগ্ম 5 অযুগ্ম সংখ্যা তাক বৰ্গ কৰিলে 25 হেটো অযুগ্ম তেনেকে 7 বৰ্গ কৰিলে এটো অযুগ্ম সংখ্যা তেনেকে 9 বৰ্গ কৰিলে অযুগ্ম হল গতিকে অযুগ্ম সংখ্যাৰ বৰ্গবিলাক অযুগ্ম মানে এককৰ ঘৰতো কি থাকিব গতিকে কি হ'ব লাগিব এটো ইয়াতে অযুগ্ম হ'ব লাগিব গতিকে ইয়াতে আমি 121 11 কি হ'ব এটো 121 মানে 11 স্কয়াৰ 11 কি অযুগ্ম সংখ্যা গতিকে তাৰ বৰ্গটো 121 বাকি এটো নহয় এটো হল আমি যদি এটো 140 12 গুণ 140 10 10 গুণ কিমান 100 10 10 গুণ 100
এইটো তেনেকে 24 গুণ হ'ব 24 গুণ হ'ব গতিকে আমি কি চাব লাগিব ইয়াৰ ভিতৰত কোনটো অযুগ্ম সংখ্যা গতিকে যুগ্ম সংখ্যাটো নহয় যুগ্ম সংখ্যাৰ বৰ্গ অযুগ্ম হয় গতিকে যুগ্ম সংখ্যাবিলাক আমি বাদ দিম ইয়াৰ পৰা চাবা এবাৰ 15 স্কয়াৰ আৰু 16 স্কয়াৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে গতিকে 15 স্কয়াৰ আৰু 16 স্কয়াৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে বুলি ক'লে আমাৰ ফৰ্মুলা মনত ৰাখিব লাগিব নহলে আমি কি কৰিব লগা হ'ব 15 স্কয়াৰ কৰি ল'ব লাগিব 15 দুটা পূৰণ কৰি যেটো ৰিজাল্ট পাম তাৰ 16 দুটা পূৰণ কৰি যেটো ৰিজাল্ট পাম তাৰে মাজত আমি সংখ্যা উলিয়াব লাগিব হেতু বহুত মানে দীঘলীয়া প্ৰসেস হ'ব গতিকে তোমালোকে কি কৰিবা এটা ফৰ্মুলা এটা আছে 15 স্কয়াৰ যদি আমাৰ n স্কয়াৰ মাইনাস a স্কয়াৰ আৰু যদি n প্লাস 1 স্কয়াৰৰ মাজৰ সংখ্যা খুধে কিমান সংখ্যা এই মাজৰ সংখ্যা খুদিলে আমাৰ এইটো পাও এইটো এটা ফৰ্মুলা টুৱাইস n টা থাকে প্ৰথমটোক দুগুণ কৰিব লাগে কিন্তু এনেকুৱা নহয় যে 15 স্কয়াৰ আৰু 17 স্কয়াৰ বলে এই ফৰ্মুলাটো নহব n আৰু n plus 1 হ'ব লাগিব 15 থাকিলে 16 16 থাকিলে 17 16 17 18 19 এনেকুৱা হ'ব লাগিব সো গতিকে এইটো কি হ'ব প্ৰথমটো দুগুণ কৰিলে যেটো সংখ্যা পাম কিমানটা সংখ্যা কি থাকিব ইহ দুটাৰ মাজত সংখ্যা থাকিব গতিকে কিমান হ'ব n মানে 2 into 15 মানে 13 গতিকে কিমানটা সংখ্যা থাকিব 30 টা সংখ্যা থাকিব এটো অংক আহে নেক্সট আনডাৰ কোৱেশ্চন চাবা যদি a proportional to b সমানুপাত b আৰু a is equal to 3 b is equal to 18 এতিয়া a is equal to 4 হলে b is equal to কিমান গতিকে এইটো কিমান a is equal to b যদি হয় ইয়াৰ অৰ্থটো কি হ'ব ইহতৰ যদি আমি কি কৰো অনুপাত যদি উলিয়াও এইটো আমাৰ a by b এটা কি হ'ব নিৰ্দিষ্ট এটা পদ থাকিব a by b যদি আমাৰ হয় এটা নিৰ্দিষ্ট এটা ধ্ৰুবক পদ হ'ব ঠিক আছে এতিয়া আমি এইটো যদি a মানে কিমান বুলি কোৱা আছে a মানে a is equal to 3 বা আমি b by a ও ল'ব পাৰো বা a by b ও ল'ব পাৰো 3 by 18 এটো হল গতিকে a by b মানে 3 by 18 মানে 3 ৰে 6 বাৰ 1 by 6 এতিয়া a টো যদি কিমান হয় 4 হয় b টো আমি না জানো এই 1 by 6 টো কি হ'ব 1 by 6 এ হৈ থাকিব লাগিব ইয়াৰ মান কি a এর মান যি হয় এই হিসাবত a by b কি হ'ব লাগিব এটা ফিক্স হৈ থাকিব এটা ধ্ৰুবক পদ হ'ব লাগিব গতিকে a by b ধ্ৰুবক পদ মানে ইয়াতে আমি আমাক দিয়া আছে কি a এর মান 3 b এর মান 18 গতিকে ধ্ৰুবক পদটো কি হ'ব 1 by 6 গতিকে a এর মান আমি ইয়াতে জানো 4 নেক্সট কি দিয়া আছে গতিকে b এর মানটো না জানো এটো b এর মানটো আৰু a by b এইটো কি পালো আমি এই টুৰ পৰা আগৰটোৰ পৰা 1 by 6 গতিকে b টো কি হ'ব b টো যদি ইফালে যায় ক্ৰস মাল্টিপ্লিকেশন বজ্ৰ গুণন কৰিলে b টো ইফালে যাব মানে 4 into 6 মানে 24 আমাৰ b এর মানটো কিমান হ'ব 24 বা আমি একদম সহজে এইখিনি আমাৰ নিয়মটো কলো আমি সহজে যদি চাই ক'ব লাগে 1 3 গুণ কৰিলে b এর মান পাও সরি 1 6 গুণ কৰিলে b এর মান পাও 3 6 গুণ 18 গতিকে a কো a এর মানটো 6 গুণ কৰিব লাগিব মানে 4 6 গুণ 24 আমি এটো একদম সহজকে আমাৰ তৎক্ষণাৎ হ'ব লাগিব কাৰণ সময়ৰ কথা থাকিব আমি কম সময়ত গতিকে কৰিব লাগিব গতিকে এইটো আমি এইটো যিমান গুণ কৰিছো এইটো স্টেপত যিমান গুণ কৰি এসি পাইছো 6 গুণ কৰি পাইছো গতিকে ইয়াকো 6 গুণ কৰি পাব লাগিব কেতিয়াবা এনেকুৱা হ'ব পাৰে a 18 আছে b 3 আছে ওলোটা হ'ব পাৰে a 18 আছে b 3 আছে কাৰণ এইটো কিহেৰে হৰণ কৰিলে এইটো পাইছো আমি তেনেকেও কৰিব লগা হ'ব পাৰে এটো হল
এটা নেক্সট টু কি দিয়া আছে 1225 মানে 1225 ৰুট ওভাৰ 1225 ৰ বৰ্গমূল 35 হলে 12.25 ৰ বৰ্গমূল কিমান এতিয়া আমি যেতিয়া এটা সংখ্যাক বৰ্গ কৰিলে কি হ'ব ইয়াতে তাৰ মানে কি হ'ব আমাৰ এই সংখ্যা এইটো আমি এইটো এনেকৈ লিখিব পাৰো 2 ইয়াতে দশমিকটো আছে এতিয়া আমাৰ এইটো হ'বই 35 হ'বই আমাৰ অংক দুটা 35 হ'বই এইটো এতিয়া আমি এই দশমিকটোৰ কাৰণে আমাৰ দশমিকটো ক'ত হ'ব সেইটো আমি চিন্তা কৰিব লাগিব আমি যেতিয়া কি কৰো জানা 1 পইণ্ট বা আমি এইটো ক'ব পাৰো 0.5 দুটা 0.5 যদি আমি পূৰণ কৰো স্কয়াৰ কৰো কি হ'ব আমি স্কয়াৰ কৰিলে 5 5 গুণ 25 0.5 কৰিলে ইমান হ'ব 5 5 গুণ 25 আৰু পইণ্ট এটা 1 2 দশমিকটো ইয়াতে বহিব দশমিকটো ক'ত বহে ইয়াত বহিব হল তাৰ মানে আমাৰ যদি বৰ্গ কৰো এক ঘৰ দশমিক থাকিলে দশমিকৰ সোঁফালে এক ঘৰ থাকিলে বৰ্গত দশমিকৰ সোঁফালে কেই ঘৰ থাকে দুই ঘৰ থাকে আৰু যদি বৰ্গমূল লওঁ আমি ওলোটাকে যদি এতিয়া বৰ্গমূল লওঁ এটো বৰ্গমূল কি হ'ব 0.5 বৰ্গমূল ললে যদি দুই ঘৰ থাকে মানে আমাৰ বৰ্গমূলত দশমিকৰ সোঁফালে এক ঘৰ থাকিব যদি ইয়াতে কেই ঘৰ থাকে 4 ঘৰ মানে থাকে দশমিকৰ সোঁফালে 4 ঘৰ থাকে বৰ্গমূল ললে কি হয় 2 ঘৰ হ'ব নিশ্চয় বুজি পাইছা গতিকে ইয়াতে এতিয়া দশমিকৰ সোঁফালে কেই ঘৰ আছে 2 ঘৰ আছে গতিকে বৰ্গমূলৰ কি হ'ব দশমিকৰ সোঁফালে এক ঘৰ থাকিব গতিকে এইটো হ'ব 3.5 মানে এইটো আনসাৰ নিশ্চয় বুজি পাইছা গতিকে আমি এই ধৰণৰ কোৱেশ্চনবোৰ সলভ কৰিবলৈ যত্ন কৰিম যিমান পাৰি আমি কোৱেশ্চন উলিয়াম প্ৰতিটো চেপ্টাৰৰ তোমালোক ভালকে এইবিলাক মন দি কৰিবা এইবিলাক এনেকুৱা নহয় যে কমন কৰিব বুলি কথা নাই কিন্তু অলপমান মানে ভিতৰৰ পৰা কনসেপ্ট বিলাক তোমালোকৰ ক্লিয়াৰ হ'ব এইবিলাক যিমানে বেছিকৈ প্ৰেক্টিছ কৰিবা আজিলৈ আমি ইমানতে সামৰিছো ধন্যবাদ